প্ৰিয় দৰ্শক 2025 চনৰ 7 ছেপ্টেম্বৰ নিশা আকাশত এনে এক দৃশ্য সৃষ্টি হবলৈ গৈ আছে যিটো আপুনি কেতিয়াও চকুৰে চাবলৈ নাপাৰিব। সেই নিশাৰ চন্দ্ৰটো হঠাতে ৰঙা হৈ পৰিব আৰু গোটেই পৃথিৱীয়ে ইয়াক দেখিব। হয়, আমি এই বছৰৰ আটাইতকৈ ডাঙৰ জ্যোতিক বিজ্ঞান আৰু ধৰ্মীয় পৰিঘটনা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ কথা কৈছো। কিন্তু প্ৰশ্নটো হ'ল, এই গ্ৰহণে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব? ইয়াৰ দ্বাৰা কোনো ৰাশিৰ অধিক প্ৰভাৱ পৰিব আৰু কোনটো প্ৰতিকাৰে এই গ্ৰহণৰ সময়ত কৰি আপোনাৰ জীৱনত সলনি কৰিব পাৰে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত বিতংভাৱে কম, গতিকে ভিডিঅ'টো শেষলৈ চাওক। নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি এনে এক জ্যোতিষীয় ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যিটো সমগ্ৰ বিশ্বতে অপেক্ষা কৰি আছে। প্ৰিয় দৰ্শক, আমি কৈছো 2025 চনৰ 7 ছেপ্টেম্বৰ দেওবাৰে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ কথা। এই চন্দ্ৰগ্ৰহণ সমগ্ৰ ভাৰততে দেখা যাব আৰু ইয়াৰ বাহিৰেও ইউৰোপ, এছিয়া, আফ্ৰিকা, ৰাছিয়া, চীন, জাপান, অষ্ট্ৰেলিয়া, আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰ, আনকি আৰ্কটিক আৰু এণ্টাৰ্কটিকা অঞ্চলতো দেখা যাব। ধৰ্মীয় বিশ্বাস অনুসৰি চন্দ্ৰগ্ৰহণ কেৱল জ্যোতিষ বিজ্ঞানৰ পৰিঘটনা নহয়, বৰঞ্চ ই আমাৰ জীৱন, প্ৰকৃতি আৰু ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। সেয়ে আজি আমি আপোনালোকক কম এই গ্ৰহণৰ বৈজ্ঞানিক আৰু জ্যোতিষীয় গুৰুত্ব, সূতক যুগ আৰু ধৰ্মীয় নিয়ম, 12টা ৰাশিৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ আৰু কোনবোৰ আপুনি মাপকাঠি কৰি এই গ্ৰহণে আপোনাৰ জীৱনত মংগল কঢ়িয়াই আনিব পাৰে। গতিকে আৰম্ভ কৰোঁ আহকচোন। প্ৰথমতে জানো আহক চন্দ্ৰগ্ৰহণ কি। বৈজ্ঞানিক ব্যাখ্যা যদি চোৱা হয়, যেতিয়া পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে। এই সময়ত চন্দ্ৰ আংশিক বা সম্পূৰ্ণ আন্ধাৰ দেখা যায়। যদি চন্দ্ৰ সম্পূৰ্ণৰূপে পৃথিৱীৰ ছাঁত আহে তেন্তে ইয়াত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ বা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ বোলা হয়। 2025 চনৰ 7 ছেপ্টেম্বৰত হ'বলগীয়া এই পৰিঘটনাত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰু ইয়াৰ সময়সীমা হ'ব প্ৰায় 3 ঘণ্টা 30 মিনিট। এই চন্দ্ৰগ্ৰহণৰ বৈজ্ঞানিক দৃষ্টিভংগী এয়াও, যদিও ধৰ্মীয় আৰু জ্যোতিষৰ বিশ্বাসত ইয়াৰ অৰ্থ আৰু গভীৰ। প্ৰিয় দৰ্শক, গ্ৰহণৰ সময় ভাৰতীয় আমি যদি মানক সময় যদি চাওঁ, আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব নিশা 9:57 আৰু সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ আৰম্ভ নিশা 11:01। গ্ৰহণৰ মাজভাগ যদি চোৱা হয় নিশা 11:42 আৰু মুঠ চন্দ্ৰগ্ৰহণৰ অন্ত পুৱা 12:23 থাকিব। 8 ছেপ্টেম্বৰৰ মাজনিশা আংশিক গ্ৰহণৰ সম্পূৰ্ণ অন্ত যদি আমি চোৱা হয় পুৱা আপোনাৰ 1:26 থাকিব আৰু এইদৰে এই চন্দ্ৰগ্ৰহণ মুঠ 3 ঘণ্টা 29 মিনিট সময় ধৰি চলিব। প্ৰিয় দৰ্শক, ক'ত দেখা যাব গ্ৰহণৰ দৃশ্যমানত যদি আমি চাওঁ, ভাৰতত সম্পূৰ্ণৰূপে আৰু এছিয়া মহাদেশৰ চীন, জাপান, ৰাছিয়া, আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকাৰ পশ্চিম অংশ, দক্ষিণ আমেৰিকাৰ পূব অংশ, আটলান্টিক প্ৰশান্ত মহাসাগৰীয়, আৰ্কটিক আৰু এণ্টাৰ্কটিক অঞ্চল, অৰ্থাৎ ই হ'ব বিশ্বব্যাপী চন্দ্ৰগ্ৰহণ। প্ৰিয় দৰ্শক, ধৰ্মীয় তাৎপৰ্য যদি চোৱা হয়, হিন্দু ধৰ্মত গ্ৰহণৰ বিশেষ গুৰুত্ব আছে। চন্দ্ৰগ্ৰহণৰ সময়ত ঋণাত্মক শক্তিৰ প্ৰভাৱ বাঢ়ি যায় বুলি বিশ্বাস কৰা। এই সময়ত মন্ত্ৰ জপ আৰু ধ্যান কৰি সাধনাৰ ফল 1000 গুণ বৃদ্ধি পায়। আজি যদি চোৱা হয় সূতক কাল, সূৰ্যগ্ৰহণৰ আগতে আৰম্ভ হয়, যিটো সময়ত বিশেষ নিয়ম আৰু সাৱধানতাৰ সময়। সূতক যুগ যদি চোৱা হয়, চন্দ্ৰগ্ৰহণৰ 9 ঘণ্টা আগতে সূতক সময় আৰম্ভ হয়, অৰ্থাৎ 7 ছেপ্টেম্বৰ নিশা 12:57 আপোনাৰ সূতকৰ সময়সীমা আৰম্ভ হ'ব। সূতক কালত কি কৰিব? মন্ত্ৰ জপ কৰি ধ্যান কৰা, ধৰ্মীয় গ্ৰন্থ পঢ়ক, যেনে গীতা, ৰামায়ণ, শ্ৰীমদ ভাগৱত, ভগৱান শিৱ, বিষ্ণু আৰু মাতৃ দেৱীক পূজা কৰা। গৰ্ভৱতী মহিলাই বিশেষ যত্ন ল'ব লাগে। সূতক কালত কি কৰিব নালাগে? খাদ্য ৰন্ধা আৰু খোৱা নিষিদ্ধ, ভ্ৰমণ নকৰিব আৰু শুভ কাম কৰিব। টোপনি আৰু এলেহুৱা হোৱাৰ পৰা বিৰত থাকক। কেঁচি, কটাৰী আদি চোকা বস্তু ব্যৱহাৰ নকৰিব। জ্যোতিষৰ দৃষ্টিভংগী যদি চোৱা হয়, এই চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰ কুম্ভ আৰু সাত্বিক নক্ষত্ৰত থাকিব। ৰাহু কেতুৱে চন্দ্ৰৰ ওপৰত প্ৰভাৱ পেলাব। ইয়াৰ মূল প্ৰভাৱ কুম্ভ আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰিব। লগতে আন ৰাশিৰ ওপৰতো ইয়াক আংশিক প্ৰভাৱ পৰিব। এতিয়া 12টা ৰাশিৰ ওপৰত
ইয়াৰ প্ৰভাৱ জানো আহকচোন কেনেকৈনো প্ৰভাৱ হ'ব। প্ৰিয় দৰ্শক, প্ৰথম যদি ৰাশি চোৱা হয় মেঘ ৰাশি, মানসিক চাপ আৰু খিংখিঙীয়াটা, চাকৰিত চাপ। প্ৰতিকাৰ যদি চোৱা হয় অংৰাকাই নম মন্ত্ৰ আপুনি জপ কৰিব পাৰে। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি, আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে, পৰিয়ালত মতানৈক্য হ'ব পাৰে। প্ৰতিকাৰ আপুনি গৰুক আপুনি সেউজীয়া আপুনি খাদ্য খুৱাব। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি, কেৰিয়াৰত উন্নতি, ছাত্ৰ ছাত্ৰীৰ বাবে উপকাৰী। আৰু প্ৰতিকাৰ আপুনি তুলসী গছত আপুনি পানী আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, মাতৃৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু পাৰিবাৰিক উত্তেজনা আৰু আপুনি দুৰ্গা সপ্তশক্তি আবৃত্তি কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি, সিংহ ৰাশিত বেছিভাগ প্ৰভাৱ পৰিব পাৰে আৰু আপোনাৰ সম্পৰ্ক আৰু স্বাস্থ্যৰ সমস্যা আৰু আপোনাৰ সূৰ্য পানী আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি, টকাৰ লাভ দেখা গৈছে, বিবাহিত জীৱনত মিঠাটা থাকিব আৰু আপোনাৰ ভগৱান গণেশক পূজা কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, কেৰিয়াৰত অগ্ৰগতি, লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক আৰু আপোনাৰ শিৱলিংগত আপুনি গাখীৰ ৰাখক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, ডাঙৰ পৰিৱৰ্তন দেখা গৈছে, শুভ ভ্ৰমণ, প্ৰতিকাৰ হনুমান চলিচা কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, খৰচ বাঢ়িব পাৰে, পাৰিবাৰিক বিবাদ, প্ৰতিকাৰ আহল গছক পূজা। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, কেৰিয়াৰত কৃতিত্ব, পৰিয়ালত সুখ, প্ৰতিকাৰ ভগৱান শনিক পূজা কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, নিজৰ ৰাশিত গ্ৰহণ কৰক, মানসিক চাপ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, প্ৰতিকাৰ ওম নম শিৱায় জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, ধন লাভ আৰু আপোনাৰ প্ৰগতি, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু প্ৰতিকাৰ যদি চোৱা হয় বিষ্ণু সহস্ৰনাম আবৃত্তি কৰক। আপুনি প্ৰতিকাৰ কিছুমান আপুনি কৰিলে আপোনাৰ কাৰণে হ'ব। যেনেকৈ ধৰি লওক আপোনাৰ সূৰ্য গ্ৰহণৰ শেষ হোৱাৰ পিছত গা ধুব লাগে, গংগা পানী ছটিয়াই দিব লাগে, ঈশ্বৰৰ ওচৰলৈ যোৱা আপুনি মন্দিৰত আপুনি গোটেইখিনি চাফ চিকুণতা কৰি আপুনি ভগৱানক পূজা পাঠ কৰিব লাগে। ইয়াৰ পিছত ধৰি লওক আপোনাৰ দান, যেনেদৰে শস্য হওক, কাপোৰ, দক্ষিণা এইখিনি আপুনি দান কৰিলে আপোনাৰ কাৰণে হ'ব। আৰু তাৰপিছত আপোনাৰ ঘৰ চফা কৰিব লাগে। প্ৰিয় দৰ্শক, যিহেতু আজি আপোনাৰ 2025 চনৰ 7 ছেপ্টেম্বৰৰ এই সম্পূৰ্ণ যিহেতু চন্দ্ৰগ্ৰহণ কেৱল জ্যোতিষ বিজ্ঞানৰ ঘটাই নাই নহয়, ইয়াৰ ধৰ্মীয় আৰু জ্যোতিষৰ গভীৰ তাৎপৰ্য আছে। যদি আমি এই সময়ত ধৰ্ম অনুযায়ী নিয়ম পালন কৰি মন্ত্ৰ জপ কৰি ধ্যান কৰোঁ, তেন্তে এই গ্ৰহণ আমাৰ বাবে শুভ ফল দিব পাৰে। গতিকে আপোনালোকে সকলোৱে এই সূৰ্য গ্ৰহণক ভয়ৰে চোৱা উচিত নহয়, বৰঞ্চ ইয়াক সাধনা, ভক্তি আৰু আত্মশুদ্ধিৰ সুযোগ বুলি গণ্য কৰা উচিত। গ্ৰহণৰ পিছত দান বৰঙণি কৰক আৰু নিশ্চিতভাৱে ঈশ্বৰৰ আশীৰ্বাদ লাভ। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপুনি কিঞ্চিত মানুহ লাভান্বিত হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।